চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিচ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম। ইয়াত SOP দিলেও আমি SOP নামানো, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। SOP জুবিনদাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। জুবিনদাই নিজে কৈছিলে যে নিয়ম ভঙাই জুবিনদাৰ নিয়ম, জুবিনদাই নিয়ম নামানে। আৰু জুবিন ক্ষেত্ৰত কোনো কাৰণতে SOP প্ৰযোজ্য নহয়। আমি যেতিয়া ইচ্ছা তেতিয়া আহিম, ইয়াত কোনেও বাধা দিব নোৱাৰিব, সেই কথা স্পষ্ট, ক্লিয়াৰ কাট। আৰু এটা কথা স্পষ্ট, এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ন্যায় বিচাৰি ৰাজপথত যে আহিম বুলি কৈছে, তেওঁ পাহৰি গৈছে তেওঁ নিজে যে মুখ্যমন্ত্ৰী। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিব? তেওঁ মূৰ্খ নেকি? মুখ্যমন্ত্ৰীগৰাকী যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে এই গোচৰটো লোৱা হ'লে তেতিয়া মুখ্যমন্ত্ৰী আহিব পাৰে। এতিয়া আমি বুৰ্বক নহয় দেই, অসমৰ ৰাইজ বুৰ্বক নহয়। SIT গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়া আপুনি, SIT গঠন কৰিছে আপুনি, তাৰপৰা SIT বিৰুদ্ধে বা আপুনি নিজে প্ৰতিবাদ কৰিবলৈ আহিলেও সেইটো যে নাটক, তাৰ বাদে একো নহয়।